আজি আৰু আপোনাৰ কাৰণে এটা ৰোমাঞ্চকৰ ভিডিঅ' লৈ আহিছোঁ। সেইটো হ'ল যে আমি বেংকৰ সুবিধা মানে বেংকৰ লেনদেন আমি মাইজিঅ'ৰ পৰা কৰিব পাৰোঁ। লকডাউনৰ সময়ত মানে কৰোণা ভাইৰাছৰ সময়ত সকলোৱে চাই আছে যে আমি লেনদেন আমি অনলাইন কৰিব লাগে। মাইজিঅ'তে এনেকুৱা এটা অফাৰ দি আছে, মানে মাইজিঅ'ৰ পৰা আপুনি বেংকৰ সুবিধা ল'ব পাৰে, টকা সেন্ড কৰিব পাৰে, টকা ৰিচিভ কৰিব পাৰে, বেংক বেলেঞ্চ চেক কৰিব পাৰে, মানে বেংকৰ সকলো সুবিধা ইয়াতে আপুনি পাই যাব। ইয়াতে মাইজিঅ' অ'পেন কৰিব। আমি সাধাৰণতে মাইজিঅ' ইউজ কৰি থাকোঁ আমি চিমৰ প্লেনটো চোৱাৰ কাৰণে, ডাটা সেইটো চোৱাৰ কাৰণে, মানে ডাটা এই প্লেনটো আমি চোৱাৰ কাৰণেহে মাইজিঅ' ইউজ কৰি থাকোঁ। কিন্তু মাইজিঅ'ত বহুতকেইটা অফাৰ থাকে, বহুতকেইটা ফেচিলিটি ইয়াতে পাই যাব। মোৰ আগৰ এটা ভিডিঅ' আছে, সেইটো আপুনি চাব পাৰে। মাইজিঅ'ত বহুতকেইটা তাৰ ফিউচাৰ বিষয়ে মই ভিডিঅ'ত আপুনি পাই যাব, তাতে মই কৈছোঁ। ইয়াতে আহিছে আপুনি মাইজিঅ' অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ওপৰত চাব UPI। ইয়াতে চাইছে এইটো নিউ আপডেট হৈছে, UPI লেনদেন আপুনি কৰিব পাৰে। ইয়াতে চাইছে মোৰ বেংকটো ইয়াতে তলতে চাইছে বেংকটো লিংক কৰা আছে। ইয়াতে আপোনাৰ বেংকটো চাইছে। ইয়াতে চাইছে মোৰ এইটো বেংক UPI বেংক হয়। ইয়াৰ পৰা চাইছে আপোনাৰ এইটো সেন্ড মানি, আপুনি ইয়াৰ পৰা সেন্ড মানি কৰিব পাৰে। UPI সেন্ড হ'ব এইটো। তাৰপিছত এইটো QR কোড স্কেনিং কৰি আপুনি টকা সেন্ড কৰিব পাৰে। তাৰপিছত ইয়াতে সেল্ফ ট্ৰান্সফাৰ চাব পাৰে। তাৰপিছত ইয়াতে আছে আপোনাৰ পাছবুক। ইয়াৰ পৰা আপুনি বেংক পাছবুক চেক কৰিব পাৰে। ইয়াৰ পৰা আপুনি চাইছে। তাৰপিছত ইয়াৰ পৰা আপুনি চাইছে মানে আপোনাৰ বেংকৰ যিটো বেংক হ'ব, তাৰপৰা ইয়াৰ পৰা আপুনি কি কৰিব পাৰে। ইয়াতে আপুনি মোবাইল ৰিচাৰ্জ কৰিব পাৰে। ইয়াৰ পৰা মানে জিঅ' বিল আপুনি পে কৰিব পাৰে। এইটো হ'ল আপোনাৰ জিঅ' ৰিচাৰ্জ। ইয়াৰ পৰা আপোনাৰ মোবাইল ৰিচাৰ্জ, ইয়াৰ পিছত ইলেক্ট্ৰিচিটি বিল, আপুনি বহুতকেইটা সুবিধা ইয়াৰ পৰা আপোনাৰ দি দিছে। ইয়াৰ পৰা আপুনি চাইছে। আপুনি কেনেকৈ বেংক এড কৰিব সেইটো আমি আজি আপোনাক ক'ম। ইয়াৰ পৰা আপুনি চাইছে তলত ইয়াতে আপোনাৰ যিটো মোৰ এইটো বেংক ইয়াত আছে, ইয়াতে আপুনি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ চাইছে এইটো আপোনাৰ QR কোডটো আহি গৈছে। আহি যোৱাৰ পিছত ইয়াতে আপোনাৰ চাইছে UPIটো কোনটো, মানে আপোনাৰ ভীম UPIটো কোনটো ইয়াতে আপোনাৰ ছেট আছে সেইটো চাইছে। ইয়াতে চাইছে মোৰ পেটিএম পেমেণ্ট বেংকটোহে ইয়াতে শ্ব' কৰিছে, মানে মোৰ এইটো পেটিএম পেমেণ্ট বেংকটো হৈ আছে। মোৰ একচুৱেলি দুটা বেংক আছে। মই ইয়াতে আপোনাৰ চাইছে তলতে ইয়াতে চাইছে দুটা বেংক। মোৰ এতিয়ালৈকে দুটা বেংক এক্টিভ আছে। এইটো চাইছে। মই আপোনাক ফাৰ্ষ্টৰ পৰা বুজাই দিম যে আপুনি কেনেকৈ বেংক এড কৰিব। এট ফাৰ্ষ্ট মোৰ এইটো যিহেতু দুটা বেংক আছে, মই এটা ৰিমুভ কৰিম। ইয়াতে মই এইটো চাইছে ইকো বেংকটো ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে এনেকুৱা ইণ্টাৰফেচ আহি যাব। আপোনাৰ UPI চেঞ্জ কৰিব পাৰে। মই কি কৰিম, আপোনাক ৰিমুভ কৰি এগেইন আমি এড কৰি আপোনাক বুজাই দিম। ইয়াতে আপোনাৰ ৰিমুভ অপশ্যন যিটো পাইছে, মই ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে চাইছে আপোনাৰ বেংকটো ৰিমুভ হৈ গ'ল, মানে আপোনাৰ এইটো জাষ্ট পেটিএম পেমেণ্ট বেংকহে আছে। এতিয়া আমি কি কৰিম, যিটো আমাৰ ৰিমুভ হৈ গ'ল, এতিয়া আপোনাৰ এটা লাগিব আপোনাৰ ডেবিট কাৰ্ডটো, মানে যিটো বেংক আপুনি এড কৰিব খোজে সেইটো আপোনাৰ লাগিব। ইয়াতে আপোনাৰ চাইছে এড বেংক একাউণ্ট। ইয়াতে মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনাৰ চাইছে এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত মানে বেংকৰ ইয়াতে বেংকবিলাক আহি গৈছে। ইয়াৰ পৰা আপুনি বেংক চিলেক্ট কৰিব। ওপৰত ইয়াৰ পৰা আপুনি চাৰ্চ কৰি আনিব পাৰে। মই ইয়াতে তলফালে আপুনি অহাৰ পিছত ইয়াতে এনেকুৱা বহুতকেইটা বেংক ইয়াতে আপুনি পাই যাব। মই বেংকবিলাক আপোনাক দেখাই দি আছোঁ। মই ইয়াতে আপোনাৰ চাইছে মই এইটো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া। সেইটোৰ ডেবিট কাৰ্ড আপুনি লগত ৰাখিব। ডেবিট কাৰ্ডটো আপোনাৰ লাগিব। সেইটো লগত ৰাখিলে ইয়াতে চাইছে আপোনাৰ বেংকটো আহি গৈছে। বেংকৰ আপোনাৰ ডেবিট কাৰ্ডৰ ফৰ্মুলাবিলাক দিয়া আছে। তাৰপিছত ইয়াতে আপোনাৰ চাইছে প্ৰচেছ, আপুনি প্ৰচেছত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপুনি চাইছে UPI। আপোনাৰ UPI পিন আগৰ পৰা আছে নে নাই সেইটো আপোনাৰ যদি থাকে তেনেহ'লে য়েছ কৰিব, আৰু যদি নাথাকে তেনেহ'লে নকৰিব। নকৰি আপুনি নিউ UPI পিন আপুনি ছেট কৰিব পাৰে। মোৰ যিটো আগৰ পৰা UPI পিন আছে, মই ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ খুজিছে যে ডেবিট কাৰ্ডৰ আপোনাৰ লাষ্টৰ যিটো মানে লাষ্টৰ আপোনাৰ ডেবিট কাৰ্ডৰ লাষ্টৰ 6টা নাম্বাৰ সেইটো আপোনাক খুজিব। সেইটো আপোনাক দি দিব। মই দি আছোঁ। হৈ যোৱাৰ পিছত ইয়াতে আপোনাৰ বেলেট মানে আপোনাৰ এক্সপায়াৰ ডেটটো সেইটো খুজি আছে, সেইটো আপুনি দি দিব। ডেবিট কাৰ্ডৰ যদি এক্সপায়াৰ ডেট ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ চিমত এটা OTP আহিব। ইয়াতে আপোনাৰ OTPটো আহিছে ওপৰত। এটা OTP আহিব। OTPটো আপুনি ইয়াতে বহাই দিব।
সো এটা আপোনাৰ চাইছে এটা OTP আহিছে 9584395843 এটো হৈ যোৱাৰ পিছত এটা ৰাইট চিন ক্লিক আছে তাৰ পিছত ইয়াতে আপোনাৰ ইউপিআই সেট কৰিব পাৰে মই ইয়াতে সেট কৰি দি আছো হৈ যোৱাৰ পিছত ইয়াতে আপোনাৰ ৰাইট প্লাস যেটা আছে তাতে ক্লিক করবে ক্লিক করে अगेन কনফার্ম টু করে দিব কনফার্ম ফির রাইটত ক্লিক করে দিব এনেকুৱা চাইছে ইন্টারফেস আই গৈছে আপনার এনেকুৱা অপশন আহি যাব অটোমেটিক সো ইয়াতে আপনার ডান হয়ে গেল মই ডান করে দিলো সো আপনার ব্যাংক টু এড হয়ে গেল এতে আপনার চাইছে এটা আপনার এড হয়ে গেল আপনার ব্যাংক টু এনেকুৱা এড হয়ে গেল হৈ যাৰ পিছত ইয়াতে আপনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ কোনটো বেংকত মানে কোনোবাই যদি টকা আপোনাক সেন্ড কৰিব খোজে সো কোনটো বেংকত আপনি একসেপ্ট কৰিব হেতু বেংক ইয়াৰ পৰা আপনি বেংক ব্যালেন্স চেক কৰিব পাৰে ইয়াতে চাইছে বেংক ব্যালেন্স চেক ব্যালেন্স সো ইয়াৰ পৰা আপনি চেক কৰিব পাৰে ইয়াৰ পৰা আপোনাৰ চাইছে যেটা আপনি টকা যে কিউআর কোড যদি আপনি টকা লাগে মানে কোনোবাই যদি আপোনাক টকা সেন্ড কৰে সো আপনি কোনটো বেংকত আপনি লব খোজে ইয়াৰ পৰা আপনি চেক কৰিব পাৰে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে প্রিমিয়াম কৰি দিব মানে কোনটো একাউন্টত আপনি টকা লব খোজে সো ইয়াতে আপোনাক রাইট সাইন ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিলে আপনার স্টেট ব্যাংকত টকাটো আপনার আহিব কোনোবা যদি সেন্ড করে মই ইয়াতে পেটিএম ব্যাংক হে সেট কৰিম সো এনেকৈ আপনি ব্যাংক সেভ কৰিব পাৰে তাৰ পিছত যদি আপোনাৰ টকা আপোনাৰ লেনদেন কৰিব লাগে সো ইয়াতে আপনি ক্লিক কৰিব ক্লিক যদি আপোনাৰ টকা লেনদেন কৰিব লাগে তার তেনেহলে আপনি ইয়াৰ পৰা সেন্ড মানি ইউপিআই আপনি সেন্ড কৰিব পাৰে ইয়াতে আপনি চাইছে ইউপিআই ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ ইন্টার ইউপিআই আপনি ইউপিআই সেন্ড কৰিব পাৰে তাৰ পিছত সেন্ড মানি টু বেংক একাউন্ট যে আপনি এনেকৈ ইয়াৰ পৰা আপনি ইউপিআই সেন্ড কৰিব পাৰে বা ফোন নম্বৰত আপনি সেন্ড কৰিব পাৰে বা ইয়াৰ পৰা চাইছে স্ক্যান কৰি আপনি সেন্ড কৰিব পাৰে তাৰ পিছত ইয়াতে আপনি সেন্ড মানি টু বেংক একাউন্ট ইয়াৰ পৰা আপনি বেংক একাউন্টত সেন্ড কৰিব পাৰে ইয়াতে আপনি চাইছে একাউন্ট নাম্বাৰটো দিব কনফার্ম একাউন্ট নাম্বার দিব আইএফসি কোড দিব বেনিফিশিয়ারি নেমটো আপনি দি দিব সো এনেকৈ আপনি টকা সেন্ড কৰিব পাৰে ইয়াতে প্ৰসেসটো ক্লিক কৰিলে আপোনাৰ হৈ যাব বা ইউপিআই আপনি সেন্ড কৰিব পাৰে সো এনেকৈ আপনি মাইজিওৰ পৰা বেংকৰ সুবিধা ল'ব পাৰে সো আশা কৰো ভিডিওটো ভাল লাগছে ভাল লাগিলে লাইক শেয়াৰ কমেন্ট এন্ড সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ